অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল, যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেনেহ'লে আপোনালোকে এতিয়া অৰুণোদয় আঁচনিৰ কাৰণে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব আৰু এপ্লিকেশ্যন কৰিবলৈ হ'লে আপোনালোকৰ কি কি ডকুমেণ্টৰ প্ৰয়োজন হ'ব আৰু আপোনালোকে অনলাইন নে অফলাইন অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন কৰিব লাগিব। মই আজি এইটো ভিডিঅ'ত অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব আৰু আপোনালোকৰ যোগ্যতা কি হ'ব লাগিব সেইটো প্ৰচেছ জানি লওক। ফাৰ্ষ্ট চাব 1 নম্বৰত দিয়া আছে এনুৱেল ইনকাম 2 লাখ। আপোনাৰ কিন্তু বছৰি ইনকাম 2 লাখৰ তলত হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব নোৱাৰিব। আৰু ইয়াত চাব খালি কিন্তু যিসকল মহিলা আছে সেইসকলে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব পাৰিব। আৰু ইয়াত চাব আপোনাৰ বয়স কিন্তু 35 ইয়াৰৰ তলত হ'ব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যনটো কৰিব নোৱাৰিব। আৰু ইয়াত কিন্তু বহুতো প্ৰচেছ দিয়া আছে, আপোনালোকে সেইবোৰ সম্পূৰ্ণকৈ চাই ল'ব। ইয়াত কিন্তু বহুতো গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ গাইডলাইনবোৰ ইয়াত চাই ল'ব। তাৰপিছত ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে এপ্লিকেশ্যন প্ৰচেছ। এতিয়া আপোনালোকে এপ্লিকেশ্যনৰ ওপৰত ক্লিক কৰিব। কেনেকৈ আপোনালোকে এপ্লিকেশ্যনটো কৰিব লাগিব কিন্তু সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হৈছে। ইয়াত চাব সেইটো কিন্তু অৰুণোদয় আঁচনি কিন্তু অনলাইনত এপ্লিকেশ্যন নহ'ব, আপোনালোকে কিন্তু অফলাইনৰ পৰাই ফৰ্ম লৈ এপ্লিকেশ্যনটো কৰিব লাগিব। ইয়াত চাব দিয়া আছে হেপী টু বি ফিল আপ অফ দ্য এপ্লিকেশ্যন ফৰ্ম। আপোনালোকে কিন্তু অৰুণোদয় আঁচনিৰ কাৰণে অনলাইনত এপ্লাই কৰিলে নহ'ব, আপোনালোকে অফলাইনতে ফৰ্ম লৈ ফিল আপ কৰি জমা দিব লাগিব। কেনেকৈ আপোনালোকে ফৰ্মটো ফিল আপ কৰিব লাগিব, ইয়াত কিন্তু এপ্লিকেশ্যন ডিটেইলছটো দিয়া আছে যে আপোনালোকৰ ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব, ফাৰ্ষ্ট কি লিখিব, সকলো প্ৰচেছ দিয়া আছে। আপোনালোকে ইয়াৰ পৰা চাই ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰি লৈ ল'ব। ফাৰ্ষ্ট ব্লকৰ নাম, তাৰপিছত পঞ্চায়ত নাম, তাৰপিছত ভিলেজৰ নাম, তাৰপিছত ইয়াত লোকেশ্যনৰ নামটো বহাই দিব। তাৰপিছত এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, মিডিল নাম, লাষ্ট নাম বহাই দিব। ইয়াত আপোনাৰ নামটো বহাই দিব। তাৰপিছত আপোনালোকে অলপমান তলত আহি যাব। অহাৰ পিছত ইয়াত চাব, এতিয়া ইয়াত আপোনাৰ যিটো টেণ্ডাৰ হয় সেইটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত চাব দিয়া আছে 31/4/2020। এতিয়া আপোনাৰ বৰ্তমান বয়স কিমান হৈছে 2020-ৰ পৰা, আপোনালোকে ইয়াত বয়সটো বহাই দিব। আৰু ইয়াত আপোনাৰ হাউচ নম্বৰ বহাই দিব, লোকেশ্যন নাম বহাই দিব, আপোনাৰ ইয়াত থানাৰ নাম বহাই দিব, আপোনাৰ পোষ্ট অফিচ পিনক'ড নম্বৰ বহাই দিব। আৰু যিটো আপোনাৰ মোবাইল নম্বৰ আছে ইয়াত আপোনাৰ কণ্টেক্ট মোবাইল নম্বৰটো বহাই দিব, যিটো আপোনাৰ ভেলিড মোবাইল নম্বৰ হয়, যিটো আপোনাৰ ৰানিং ফোন নম্বৰটো চলি আছে, আপোনালোকে সেইটো ফোন নম্বৰ ইয়াত বহাই দিব। আপোনালোকে ফৰ্মটো কিন্তু এনেকৈ ফিল আপ কৰিব লাগিব। কি কি আপোনালোকৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব এপ্লিকেশ্যন কৰিবলৈ হ'লে সেইটো প্ৰচেছ জানি লওক। ইয়াত চাব তলত দিয়া আছে, আপোনালোকে কিন্তু সেইটো ফৰ্ম ফিল আপ কৰি ইয়াত চাব দিয়া আছে নিয়াৰেষ্ট উৰ্বান লোকেশ্যন বডি অফিচ অফ গ্ৰাম পঞ্চায়ত। যদি আপোনালোকে টাউনৰ হয় তেনেহ'লে আপোনালোকে যিটো আপোনাৰ উৰ্বান অফিচ আছে তাত যাই সেইটো ফৰ্ম জমা দিব লাগিব। আৰু যদি আপোনালোক গ্ৰামৰ তেনেহ'লে আপোনালোকৰ যিটো পঞ্চায়ত আছে তাত যাই আপোনালোকৰ ফৰ্মটো ফিল আপ কৰি লৈ সকলো ডকুমেণ্ট জেৰক্স কৰি লৈ তাত যাই জমা দিব লাগিব। ইয়াত চাব দিয়া আছে। এতিয়া আপোনালোকক কি ডকুমেণ্ট লাগিব সেইটো প্ৰচেছ জানি লওক। ফাৰ্ষ্ট আপোনাৰ ডকুমেণ্টৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড। ইয়াত চাব ফাৰ্ষ্ট চাব দিয়া আছে আধাৰ কাৰ্ড, তাৰপিছত চাব দিয়া আছে ৰেচন কাৰ্ড। যদি আপোনালোকৰ ৰেচন কাৰ্ড নাই তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব। যিসকলৰ ৰেচন কাৰ্ড আছে এইবাৰ কিন্তু ৰেচন কাৰ্ড থকাসকলে খালি অৰুণোদয় আঁচনি লাভ কৰিব। ফাৰ্ষ্ট চাব দিয়া আছে আধাৰ কাৰ্ড, পেন কাৰ্ড, ডমিচাইল অফ আছাম, বেংক একাউণ্ট, পাছবুক। ইয়াত চাব দিয়া আছে বেংক একাউণ্ট। এতিয়া যিটো আপোনাৰ
একাউণ্টৰ সৈতে যিটো আপোনাৰ আধাৰ কাৰ্ড লিংক আছে আপোনালোকে কিন্তু সেইটো একাউণ্ট জমা দিব লাগিব যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্টটো লিংক কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচাটো নোসোমাব সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট চেক কৰিব যে আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডৰ লিংক আছে নে নাই যদি লিংক আছে তেনেহ'লে সেইটো একাউণ্ট দিব আৰু যদি লিংক নাই তেনেহ'লে আপোনালোকে সেইটো একাউণ্ট নিদিব বৰ্তমান যিহেতু ডাইৰেক্ট আধাৰ কাৰ্ডত পইচা সোমাই দিয়ে সেইকাৰণে যিটো আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্টটো লিংক আছে আপোনালোকে সেইটো একাউণ্ট ইয়াত দিব লাগিব আৰু আপোনাৰ 2 কপি ফটো লাগিব মোবাইল নম্বৰ লাগিব আৰু ৰেচন কাৰ্ড যদি আপোনালোকৰ ৰেচন কাৰ্ড তেনেহ'লে আপোনালোকে এবাৰ অৰুণোদয় আঁচনিটো লাভ নকৰিব সেইকাৰণে কিন্তু আপোনালোকৰ ফাৰ্ষ্ট প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড আপোনাৰ ভোটাৰ আইডি কাৰ্ড আৰু আপোনালোকৰ এইকেইটা ডকুমেণ্টৰ প্ৰয়োজন হ'ব ৰেচন কাৰ্ড আধাৰ কাৰ্ড পেন কাৰ্ড ভোটাৰ আইডি কাৰ্ড আৰু বেংকৰ পাছবুক আৰু কিন্তু 2 কপি ফটো আপোনাৰ এইকেইটা ডকুমেণ্ট লাগিব আপোনালোকে অৰুণোদয় আঁচনিৰ ফৰ্মটো লৈ মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মই নামটো লৈ প্ৰিণ্ট কৰি লৈ ল'ব আপোনাৰ ফিল আপ কৰিলে আপোনালোকে আপোনাৰ পঞ্চায়তত যে আজি জমা দিয়ে প্ৰথমতে অৰুণোদয় আঁচনিৰ এপ্লিকেশ্যন